আজি আপোনালোকে চাইছে আজি বাংলাদেশত আমাৰ হিন্দুসকলৰ ওপৰত কেনেধৰণে অত্যাচাৰ চলি আছে। আজি হিন্দু এজন যুৱক দীপুচন্দ্ৰ দাস বুলি নাম, সেই যুৱকজনত সামান্য এটা কথা কোৱাৰ কাৰণে আজি বাংলাদেশত আজি ক'বলৈ গ'লে অসমৰ পৰা 90 কিলোমিটাৰ দূৰত সেই ল'ৰাজনক আজি হিন্দু ল'ৰাজনক গছত বান্ধি উলংগ কৰি সেই ল'ৰাজনক কি কৰিলে, জীৱন্ত জুইত লগাই দি ল'ৰাজনক মাৰি পেলালে। আজি হিন্দুসকলক কেনেধৰণে নিৰ্মমভাৱে বাংলাদেশক হত্যা কৰা হৈ আছে। আজি আমি ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে এটাই দাবী জনাইছোঁ, আমাৰ হিন্দুৰ থকা স্বত্বেও হিন্দুস্তানৰ নিচিনা এটা ৰাষ্ট্ৰ, আমাৰ ইমান ডাঙৰ এটা ৰাষ্ট্ৰ আৰু এই ভিকাৰী বাংলাদেশৰ নিচিনা ভিকাৰী এটা ৰাষ্ট্ৰক যদি এতিয়ালৈকে শিক্ষা দিব পৰা নাই হিন্দুৰ চৰকাৰে, কিহৰ চৰকাৰ চলি আছে আমাৰ? কি প্ৰধানমন্ত্ৰী ডাঙৰীয়া যে কৈ আছে আমি হিন্দুৰ চৰকাৰ চলাই আছোঁ হিন্দুসকলক সুৰক্ষা দিয়াৰ কাৰণে, আজি বাংলাদেশৰ হিন্দু সংখ্যালঘু আজি কি সুৰক্ষা দিব পাৰিছে? আৰু মহম্মদ ইউনুছ কুকুৰ এটাই আজি কুকুৰ এটাৰ যেতিয়া ৰাজত্ব চলি আছে, আজি আমাৰ হিন্দুসকল তাতে এনেধৰণে নিৰ্মম হত্যা হ'ব লগা হৈ আছে। তো ইয়াৰে বিৰোধিতা আমি কৰিছোঁ, অতি সোনকালে ইয়াৰ উচিত ব্যৱস্থা হ'ব লাগে আৰু দোষীয়ে উচিত শাস্তি পাব লাগে, ৰাজহুৱাভাৱে ফাঁচি হ'ব লাগে। চিধা কথা। আজি প্ৰধানমন্ত্ৰী এতিয়ালৈকে নীৰৱ ভূমিকা পালন কৰি আছে, হিন্দুৰ চৰকাৰৰ প্ৰধানমন্ত্ৰী এতিয়ালৈকে নীৰৱ ভূমিকা পালন কৰি আছে। এয়া আমাৰ সকলোতকৈ লাজৰ বিষয়।